নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সুৰেন্দৰ সিং। সুৰেন্দৰ, আপুনি ক'ৰ পৰা আহিছে? মই ৰুদ্ৰপুৰ উধম সিং নগৰ উত্তৰাখণ্ডৰ। সুৰেন্দৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই নাম দীক্ষা 10 অক্টোবৰ 2014 লৈছিলোঁ। সুৰেন্দৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাৰ আগতে মই বহুত ভক্তি, যেনে ধৰক গুৰুদ্বাৰলৈ যোৱা, আৰু আমাৰ দেউতা নাম দীক্ষা লৈ থৈছিলে চন 1984 পৰা, ব্যাসৰ পৰা, সন্ত চৰম সিঙৰ পৰা। তাৰপিছত ময়ো ব্যাসলৈ গৈছিলোঁ। তেওঁ যিহেতু গৈছিলে তেওঁৰ লগত, আৰু সেয়া তাৰ আগতে সৰুৰ পৰাই তেওঁ গুৰুক ভাল পাইছিলে। গুৰু গ্ৰন্থ চাহিবৰ পাঠো কৰিছিলে, আৰু তেওঁ পাঠকো আছিলে। তেওঁ বহুত মানে সাধনা যি আছে, ভক্তিৰ সিদ্ধিও তেওঁ বহুত কৰি থৈছে। তাৰপিছত যেতিয়া তেওঁ নাম দীক্ষা ল'লে, তাৰপিছত তেওঁ এটা আমাৰ খেতিত এখন ঠাই আছে, তেওঁ তাতে মন্দিৰ এটাও বনাইছিলে। তাত তেওঁ যিমানেই ভক্তি কৰি গ'ল, তেওঁৰ ভিতৰত সিদ্ধিও আহি থাকিলে। তেওঁ সিদ্ধিৰে মানে তেওঁ কাম ল'ব আৰম্ভ কৰিলে। মানুহ তেওঁৰ ওচৰলৈ আহিছিলে, যাকে তেওঁ আশীৰ্বাদ দিছিলে, যাক যি বস্তুৰে প্ৰয়োজন হৈছিলে, কাৰোবাক যাৰ যিয়ে সমস্যা হৈছিলে, ভূত প্ৰেত ছায়াৰ যিকোনো প্ৰকাৰৰে, তেওঁ সকলোকে মানে কাৰোবাৰ চিকিৎসা যদি নাথাকে, তেওঁলোকক চিকিৎসাও তেওঁ দিয়াইছিলে। যেতিয়াই তেওঁ মানে ইমান সাধনা সিদ্ধিৰ ভক্তি কৰা আৰম্ভ কৰি দিলে, যেতিয়া আৰম্ভ কৰিলে, তেতিয়া তেওঁ ব্যাসৰ পৰাও নাম যেতিয়াৰ পৰা লৈ আহিলে, তাৰপিছত কিছুদিনৰ পিছত তেওঁৰ ভিতৰত ইমান সিদ্ধি আহি গৈছিলে যে মানে নিজেতো বহুত কিবা কিবি কৰিছিলে। আগলৈ মানে ঘৰত আমাৰ দিনে দিনে সমস্যা হৈ যাবলৈ ধৰিছিলে। মোৰ মা সদায় বেমাৰত পৰিছিল, আমি সমস্যাত আছিলোঁ, দুখত আছিলোঁ বহুত বেছি। কিন্তু তথাপিও তেওঁ মানে প্ৰতি বছৰে যিকোনো প্ৰকাৰে তাত মন্দিৰত ধৰ্মভোজ কৰাবলৈ তাত পাঠ কৰাইছিলে, তাত জাগৰণ কৰাইছিলে। বহুত মানুহ মানে তাত যিমানবোৰ মানুহ আহিছিলে, তাত বহুত কিবা কিবি কৰিছিলোঁ। জিলাপি ভগোৱা, কিমান কি যে হৈছিলে, বহুত কৰিছিলোঁ। মানে প্ৰতি বছৰে বেছি নহ'লেও 50,000 পৰা 60,000লৈকে আমাৰ তাত খৰচ হৈছিলে, আৰু ঘৰৰ পৰা কৰিছিলোঁ। ইমান ধাৰ হৈছিলে, ইমান সাধনা আমাৰ দেউতাই কৰিছিলে। গতিকে আমিও তেওঁক দেখি দেখি আমিও ভাবিলোঁ যে ঠিকে আছে, যেনেকৈ এওঁ কৰি আছে, আগলৈ ময়ো নাম দীক্ষা ল'ম আৰু তেওঁৰ ভক্তি কৰিম। গতিকে ময়ো ৰাধাস্বামীৰ ভক্তি 2014 29 মে'ত মই ব্যাসলৈ গৈছিলোঁ। ব্যাসত মোৰ পত্নী আৰু মই দুয়ো তালৈ গৈ আমি 29 মে'ত ব্যাসলৈ গৈ আমি নাম দীক্ষা ল'লোঁ। মই প্ৰায় 3-4 মাহলৈকে বহুত ভক্তি কৰিলোঁ। যেতিয়া মই ব্যাসত গৈ 29 মে'ত 2014ত নাম ল'লোঁ, আৰু তাৰ আগতে যি ভক্তি কৰিছিলোঁ সেয়া গুৰু গ্ৰন্থ চাহিবৰ পাঠ কৰিছিলোঁ। ৰাতিপুৱা গধূলি যেতিয়া কৰিব লাগে, ৰাতিপুৱা প্ৰথমে গুৰুদ্বাৰ গৈছিলোঁ, তাৰপিছত পাঠ কৰিছিলোঁ, সুখমণি চাহিবৰ পাঠ কৰিছিলোঁ, জপজি চাহিবৰ পাঠ কৰিছিলোঁ, ৰাৰাব শিৱজীৰ পাঠ কৰিছিলোঁ। গধূলি মই খুব গুৰুবাণী পঢ়িছিলোঁ, ইমান বাণী পঢ়িছিলোঁ যে মোক সকলোৱে কৈছিলে যে তুমি ইমান ভক্তি কৰা, ইমান পাঠ ভজন কৰা, মানে বহুত মানুহে ভাল পাইছিলে সেই সময়ত মোক। তেন্তে ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে? ছাৰ, মই এদিন মোৰ দোকানত, মোৰ গেলামালৰ দোকান আছে এখন, মই দোকানত বহি আছিলোঁ। তেতিয়া তাত মই এণ্ড্ৰইড মোবাইল ফোনত ইউটিউব চেনেল লগাই থৈছিলোঁ। মই যেতিয়াই ব্যাসৰ নাম লৈ আহিলোঁ, তেতিয়া তাতে সেই 5 নামৰ উল্লেখ কৰা হৈছিলে। সেই নামত যেতিয়াই মই পঢ়ি আছিলোঁ, তেতিয়া শেষত আখৰ আছিলে সতনাম। তেতিয়া তাতে ৰামপালদেৱে সতনামক ৰং বুলি কৈছিলে। গতিকে মই তাতেই ৰৈ গ'লোঁ আৰু ভাবিলোঁ এয়াতো কিবা ভুল আছে ইয়াত। গতিকে মই ৰৈ গ'লোঁ তাত। তাৰপিছত মই মোৰ পত্নীৰ লগত কথা পাতিলোঁ। সেই সময়তে, সেই ক্ষণতে মই মোৰ পত্নীক ক'লোঁ যে এয়া যি সন্ত আছে, সন্ত ৰামপালদেৱ বৰবালাৰ, এওঁ সতনামক ভুল বুলি কৈছে। গতিকে মোৰ ভাল লগা নাই 5 নাম যি আছে সেই ভুল হোৱা বুলি কোৱা। যেতিয়াই মই মোৰ পত্নীক সুধিলোঁ, তাই তেতিয়া এইটো উত্তৰ দিলে যে আপুনি মানে যি আপোনাৰ ভাল লাগে সেয়া আপুনি কৰিব পাৰে। যদি আপুনি এই নামক এৰিব বিচাৰে, আপুনি এৰিব পাৰে। আমি বৰবালালৈ গৈ তাতে নাম দীক্ষা ল'ম, আৰু মই
সেই সময়তে সেই ক্ষণতে সেই নাম ব্যাসৰ সেই সময়তে ত্যাগ কৰিলোঁ। যি পাঠ কৰিছিলোঁ আৰু সেই পাঠৰ দ্বাৰা যেতিয়াই মই যিদিনা মোবাইলত ইউটিউবৰ দ্বাৰা গম পালোঁ, সেই 5 নামৰ বিষয়ে যেতিয়া মই জ্ঞান পালোঁ, সেইদিনাৰ পৰাই যিদিনাৰ পৰা মই সতনাম ইজ ৰং বুলি গম পালোঁ, সেই 5 নাম কি হয় আৰু তাৰ পিছত সেই নাম মই ব্যাসৰ ত্যাগ কৰিলোঁ আৰু এই যে মই পাঠ কৰিছিলোঁ সেয়াও মই এৰি দিলোঁ। সেই সময়তে এই যে গুৰুবাণীৰ পাঠ কৰিছিলোঁ সেয়াও কৰিছিলোঁ আৰু 5 নামৰো জপ কৰিছিলোঁ, দুয়োটা কৰিছিলোঁ। আৰু যেতিয়া মই এয়া দেখিলোঁ, যেতিয়া মোৰ জ্ঞান হ'ল, তথ্য পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজে মোক ইমান জ্ঞান শাস্ত্ৰৰ দ্বাৰা মোক দিলে যে গুৰু গ্ৰন্থ চাহেব সদায় মই পাঠ কৰিছিলোঁ। সুখমণি চাহেবৰ 24তম অষ্টপদীত স্পষ্টকৈ লিখিছে যে পুৰা গুৰু আৰাধি হে পুৰা জাকা নাও নানক পুৰা পায়া পুৰে কে গুণ গাও। গতিকে যেতিয়া মই ইয়াত দেখিলোঁ, গুৰু নানক দেৱে ইয়াত কৈ আছে যে পূৰ্ণ গুৰুৰ আৰাধনা কৰিব লাগে আৰু পূৰ্ণ গুৰুৰ পৰাই পূৰ্ণ গুৰুৰ নাম আৰাধনা কৰিব লাগে, তেতিয়া মোৰ সেইদিনাখনেই মই দুয়োটা বাণীৰ পাঠ আৰু দুয়োটাই মই যি নাম লৈ থৈছিলোঁ ব্যাসৰ, সেইদিনাখনেই মই ত্যাগ কৰিলোঁ। আৰু এমাহৰ পিছত গৈ প্ৰথমে মই দেউতাক পঠিয়ালোঁ, যিজনৰ সিদ্ধি আছিলে বৰবালালৈ, সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ। তেতিয়া প্ৰথমে তেওঁ নাম দীক্ষা লৈ আহিলে, তাৰপিছত আমি গ'লো 2014 10 অক্টোবৰত। তাৰপিছত মই নাম দীক্ষা ল'লোঁ, তাৰপিছত আমি ভক্তি আৰম্ভ কৰিলোঁ। ছাৰ, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকৰ লাভ হয়, গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও লাভ পালেনে? হয় ছাৰ, লাভ আমি বহুত পালোঁ। প্ৰথমতেতো মই আধ্যাত্মিক ভক্তিৰ মাৰ্গ পালোঁ, মুক্তিৰ মাৰ্গ পালোঁ। আমি যি বহুত ভক্তি কৰি আছিলোঁ, গুৰুদ্বাৰালৈ যোৱা, মন্দিৰ যোৱা, সকলো ঠাইতে মূৰ দোৱা, পীৰ ফকীৰ মানে য'তেই মন যায় তাতেই মূৰ দোৱাইছিলোঁ, ইফালে সিফালে ধাক্কা খাই ফুৰিছিলোঁ মানুহৰ। সেয়া আমি সেই কথা গম পালোঁ, সেই পৰমাত্ম তত্ত্বৰ কথা গম পালোঁ, যি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱে আমাক কৈছে, যি সাধনাক, আৰু সেয়া আজি ভক্তি কৰি আছোঁ। আৰু আমাৰ লাভ সৰু সুৰাটো ছাৰ আমি বহুত লাভ পাইছোঁ। এতিয়া ডাঙৰ ডাঙৰ লাভকেইটাৰ কথা কওঁ ছাৰ, যে এদিন মানে মই মাৰ্কেটলৈ গৈ আছিলোঁ, তেতিয়া ৰাস্তাত এডাল মই বহুত ডাঙৰ সাপ পালোঁ। সেইডালে মোক বাইকৰ পৰা, যেতিয়াই মই সেইডাল দেখিলোঁ তেতিয়া বাইকৰ সৈতে মই পৰি গ'লোঁ। বহু দূৰলৈকে মই চুঁচৰি থাকিলোঁ আৰু তেতিয়াই মোৰ তাত এটা ফোন আহে, মোৰ পত্নীৰ নাকৰ পৰা বহুত বেছি ব্লাড ওলাবলৈ ধৰিছিলে। সেই সময়তে যেতিয়া মোৰ তাত ফোন আহিলে, মই ক'লোঁ ময়ো ইয়াতে পৰি আছোঁ আৰু ইয়াত মই ৰাস্তাত এডাল সাপ পাইছোঁ। সেই সময়ত ইমান বিপদ হৈছিল। তাৰপিছত মই আহিলোঁ, ঘৰলৈ গ'লোঁ, ব্লাড বহুত ওলাই আছিলে মোৰ পত্নীৰ নাকৰ পৰা। তেতিয়া মই ক'লোঁ, গুৰুদেৱ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাওঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজেই দয়া কৰিব। আৰু মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে সন্ত ৰামপালদেৱ মহাৰাজক। তেতিয়া সিফালৰ পৰা দয়া হ'ল। আজিলৈকে তেওঁৰ দয়াত তাইৰ নাকৰ পৰা তেজ ওলোৱা সমস্যা বা আন কোনো ধৰণৰ সমস্যা নহ'ল। আৰু সৰু সুৰা বহুত লাভ আছে। তাইৰ পাথৰ আছিলে, সেই পাথৰো ভাল হৈ গ'ল। আৰু মই ইমান ডাঙৰ লাভ পালোঁ যে প্ৰথম অৱস্থাত যেতিয়াই মই নাম দীক্ষা লৈছিলোঁ, মোৰ এটা তলত এটা পিছফালে সৰু এটা ফুৰা হৈ গৈছিলে, পুজ ওলাইছিলে সেইফালেৰে। সেই পুজ মানে 24 ঘণ্টাই ওলাই আছিলে। মই বহুত অশান্তিত আছিলোঁ, গতিকে মই ডক্তৰৰ ওচৰলৈ গ'লোঁ। যেতিয়াই নাম দীক্ষা ল'লোঁ মই, তাৰপিছত যেতিয়া ডক্তৰৰ ওচৰলৈ গ'লোঁ, তেতিয়া তেওঁ কৈছিলে যে আপোনাৰ 60-70 হাজাৰ টকা খৰচ হ'ব আৰু অপাৰেশ্যনো হ'ব, তেতিয়া আপুনি ভাল হ'ব। তেতিয়া মই ক'লোঁ যে মইতো নাম দীক্ষা লৈছোঁ, মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰতহে বিশ্বাস আছে, মই কোনো অপাৰেশ্যন নকৰাওঁ, কেতিয়াও নকৰাওঁ। আৰু আজি তেওঁৰ দয়াত মোৰ কোনো অপাৰেশ্যন হোৱা নাই, একোৱেই হোৱা নাই, কোনো সমস্যা নাই, দুখ নাই, কষ্ট নাই। আজি তেওঁৰ দয়াত একেবাৰে সুস্থ হৈ আছোঁ। আৰু ছাৰ, মই নিচাও কৰিছিলোঁ বহুত বেছি, মদো খাইছিলোঁ, মাছ মাংসও খাইছিলোঁ আগতে। ব্যাসত নাম দীক্ষা লোৱাৰ আগতে সকলো কাম কৰিছিলোঁ। দোকান আছিলে আমাৰ, বিড়ি তাম্বাকু নিজেও খাইছিলোঁ, আনকো খুৱাইছিলোঁ। এনেকুৱা ধৰণৰ কাম হৈছিলে আমাৰ দোকানত। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তেতিয়া আমি এটা বস্তা ল'লোঁ, সকলো তাম্বাকু যিমান যি বস্তু আছিলে আমি সকলোখিনি নদীত জলপ্ৰবাহিত কৰিলোঁ। সেইবোৰ সেই দিনাৰ পৰা আজিলৈকে
এই সকলোবোৰ বস্তুক না হাত লগাইছোঁ না আগলৈ হাত লগাম। কোটি কোটি টকা দিলেও নকৰোঁ। ছাৰ, আৰু এটা লাভৰ কথা ক'ব বিচাৰিম। এতিয়া অলপতে এজনী মোৰ ভনী আছে মোতকৈ সৰু। 10 অক্টোবৰ 2014তে তাইও মোৰ লগত নাম দীক্ষা লৈছিলে। গতিকে অলপতে তাইৰ ওপৰত সমস্যা আহি গৈছিলে। তাই কিবা টেবলেট খাইছিলে সৰু সুৰা বেমাৰৰ বাবে। তেতিয়া তাইৰ শৰীৰত ইমান ইনফেকশ্যন হৈ গ'ল, মানে শৰীৰত ইমান বেছি ইনফেকশ্যন হৈ গ'ল, একেবাৰে ভয়ংকৰ ইনফেকশ্যন হৈ গৈছিলে যে তাইৰ শৰীৰ ইমান ফুলি গৈছিলে, ইমান চকু বন্ধ হৈ গ'ল, সকলোবোৰ বন্ধ হৈ গ'ল। ডক্তৰে উত্তৰ দি দিছিলে তাইক। গতিকে তেতিয়া মই কৈছিলোঁ যে তুমি ভয় নকৰিবা, সন্ত ৰামপাল মহাৰাজক প্ৰাৰ্থনা জনোৱা, তেওঁৱেই দয়া কৰিব। আৰু মই তাইক এইটো ক'লোঁ আৰু ডক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। ডক্তৰ চাহেবেতো প্ৰথমে হাত তেওঁ থিয় কৰি দিছিলে আৰু তেওঁ এই কথা কৈছিলে যে মই চেষ্টা কৰি চাওঁ। তেওঁ এটা বিষক কাটিবলৈ এটা বিষৰে ইনজেকশ্যন লগোৱা হয়, সেয়া নাভিত লগায়। তেওঁ সেই ইনজেকশ্যন নাভিত লগাইছিলে। লগোৱাৰ পিছত মোৰ ভনী, মোৰ চিষ্টাৰ যি আছে, তাই 2 ঘণ্টা পিছত সুস্থ হ'বলৈ আৰম্ভ কৰিলে আৰু তাই পৰমাত্মা সন্ত ৰামপাল মহাৰাজৰ দয়াত তাই ভাল হৈ গৈ থাকিল আৰু তাইৰ ওপৰত দয়া হ'ল মালিকৰ। তাই আজি একেবাৰে সুস্থ। ডক্তৰে সেই সময়ত মোক সুধিছিলে যে তুমি কি কাম কৰা? তেতিয়া মই ক'লোঁ যে মই সন্ত ৰামপাল মহাৰাজৰ শিষ্য, তেওঁৰ ভক্তি সাধনা কৰোঁ। আৰু তেতিয়া ক'লে যে তেওঁৱেই আজি তাইক বচাইছে। আমিতো বিষৰ ইনজেকশ্যন লগাই দিছিলোঁ যে এয়া মানে তাইৰ চান্স নাছিলেই বচাৰ। ছাৰ, যি সময়ত মোৰ চিষ্টাৰ বেমাৰত পৰিছিলে, যি সময়ত ডক্তৰৰ ওচৰলৈ লৈ আহিছিলোঁ, সেই সময়ত আমি তাইৰ এখন ফটো তুলিছিলোঁ। সেইখন ফটো এইখন, যেতিয়া তাইৰ ৰিয়েকশ্যন হৈছিলে আৰু বহুত বেছি। তাৰপিছত মানে তেওঁ যেতিয়া বিষৰ ইনজেকশ্যন লগাইছিলে নাভিত, গতিকে তাৰপিছত সন্ত ৰামপাল মহাৰাজে দয়া কৰিলে। আপুনি এইখন ফটো চাব পাৰে। 15 দিনৰ পিছত তেওঁৰ স্থিতি এয়া হৈ গ'ল মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পিছত। ছাৰ, সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি নিচাও এৰিব পাৰিলে আৰু নিচা কৰা বস্তুও নেবেচে। গতিকে ছাৰ, মানুহবোৰ ইমান সলনি কেনেকৈ হৈ আছে, ইমান পৰিৱৰ্তন কেনেকৈ হৈ আছে? যিসকলে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে নিচা কৰাটো দূৰৰ কথা, নিচা কৰা বস্তুও হাত নলগায়। ইমান সলনি কেনেকৈ হৈ আছে? ছাৰ, এয়া সন্ত ৰামপাল মহাৰাজে যি নাম দীক্ষা দিয়ে, সেয়া শাস্ত্ৰৰ অনুকূল দিয়ে। ভক্তিবিধিৰ এনেকুৱা কথা কয়, তেওঁ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত, শ্ৰী গুৰু গ্ৰন্থ চাহিবত প্ৰমাণিত, গীতা, কোৰাণ, বাইবেল ইয়াত প্ৰমাণিত। তেওঁ এই শাস্ত্ৰবোৰ দেখুৱাই যি ভক্তি সাধনাৰ কথা কয়, সেয়া শাস্ত্ৰৰ বিধি অনুসাৰে কয়। আৰু তেওঁ নাম দীক্ষা, যি নাম, যি মন্ত্ৰ দিয়ে, তেওঁ সেই নামত ইমান শক্তি থাকে, ইমান ক্ষমতা থাকে যে সেই নামক জপ কৰিলে যিমানবোৰ নিচা আছে সকলোবোৰ এৰা খায় আৰু মানে বিকাৰ ৰহিত মানুহ হৈ যায় আৰু একেবাৰে সেই মালিকৰ সন্ত ৰামপাল মহাৰাজৰ পৰমাত্মাৰ শৰণলৈ তেওঁ আহি যায়। ছাৰ, যিসকল শ্ৰদ্ধালুৱে আজি আপোনাক টিভিত চাই আছে, সমস্যাত আছে, দুখত আছে, আৰু তেওঁলোকে যদি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? ছাৰ, যিসকলে এই সময়ত দুখত আছে, সমস্যাত আছে, তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ ভিন্ন চেনেলত সৎসংগ আহে। সেই সৎসংগত হালধীয়া শাৰী আহে, তাতে নাম্বাৰ কিছুমান দিয়া থাকে। সেই নম্বৰত যোগাযোগ কৰি, য'তে তেওঁলোক থাকে তাতে তেওঁলোকে ফোন কৰি সেই নম্বৰত তেওঁলোকে নাম দীক্ষা তেওঁলোকে তাৰ পৰা সেই নম্বৰত যোগাযোগ কৰি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব।